নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যাৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ' ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল ওভাৰ আসামৰ ভেকেন্সি প্ৰায়ভাগ ডিস্ট্ৰিক্টৰ ভেকেন্সি এইটো ভিডিঅ'ত পাই যাব যোনবোৰ আপোনালোকে কমেন্ট কৰি থাকে যেনেকৈ যোৰহাট শিৱসাগৰ নগাঁও শিলচৰ ধুবুৰী ইটানগৰ সব বহুতটা ভেকেন্সি আছে আজি সম্পূৰ্ণ যদি ভিডিঅ'টো চাব গটেখিনি ইনফৰমেশন ভালদৰে বুজি হ'ব তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱা চাব পাৰে এমএনসি কোম্পানী ভেকেন্সি চলি আছে ভালেমান ভেকেন্সি এইটো ভিডিঅ'টো পাই যাব So, Assam New Private Job Vacancy এটো বহুত এটা স্পেশাল ভাল ভিডিও চাব পাৰে যদি ইন্টারেস্টেড হয় আৰু ৰেলৱে ভেকেন্সি চলি আছে যদি ৰেলৱে চাকৰি কৰিব খোজে এইটো ভিডিও চাব পাৰে আৰু অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে আৰু এমাজনৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট জব ভেকেন্সি টাইলছ কোম্পানী ড্ৰিংকিং ওয়াটাৰ বটল কোম্পানী ফ্লিপকাৰ্টৰ ভেকেন্সি তো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত এইটো ৱেবছাইটত আহি থাকে সেইটো কাৰণে যাতে ৰেগুলাৰ ভিডিও চাবলৈ চেষ্টা কৰে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আৰু আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি বৰপেটা ধুবুৰী ইটানগৰ তেজপুৰ যোৰহাট তিনচুকীয়া শোণিতপুৰ আগাৰতলা ডিব্ৰুগড় ছয়গাঁও পলাশবাৰী গুৱাহাটী শিলচৰ নগাঁও শিৱসাগৰ কন্টেক্ট কেনেকৈ কৰিব বহুতা কৈ থাকে দাদা আমি কন্টেক্ট কেনেকৈ কৰিম এটা ফোন নাম্বাৰ থাকিব যদি ফোন নাম্বাৰটো নাথাকে তেতিয়াহ'লে ইমেইলটো থাকিব ইমেইলত এপ্লাই কৰি দিলে হ'ল পিছলৈ যদি শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব আৰু কিতেবা দুটাই থাকে ফোন নাম্বাৰো থাকে ইমেইলো থাকে তেতিয়া আপুনি ডাইৰেক্ট কন্টেক্ট কৰি গটেখিনি ইনফৰমেশন ভালদৰে হুদি ল'ব পাৰিব আৰু কিছুমানত খালি WhatsApp নাম্বাৰ এটা থাকে WhatsAppত কন্টেক্ট কৰিব লাগে সব বিভিন্ন আপোনালোকৰ প্ৰসিডিউৰ থাকে এপ্লাই কৰা মই বুজাই দি আছো এভাৰেজ দৰমহা 20000 মান হ'ব আৰু ইয়াতকি বেছি হ'ব 30-40 যত এক্সপেৰিয়েন্স বিচাৰে যত অলপমান কম অভিজ্ঞতা বিচাৰে অলপমান কম হ'ব পাৰে সব মই বুজাই দি আছো প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা ভেকেন্সি যোনখন আছে আপোনালোকৰ গুৱাহাটীৰ এটো আপোনালোকৰ ইফালে আছে যোনটো চন্দ্ৰপুৰৰ ফালে আছে পানীখেতিৰ ফালে যোনখন আসাম ডাউনটাউন ইউনিভাৰ্সিটি আছে তাতে আপোনালোকৰ পোষ্ট ভেকেন্সি আছে CRM অফিচাৰ এক্সিকিউটিভ অৰ্থাৎ CRM অফিচাৰৰ কাৰণে যদি এপ্লাই কৰিব খোজে তেতিয়া ফ্ৰেছাৰ্ছও পাৰিব এক্সপেৰিয়েন্স হ'লে পাৰিব খালি BCA MCA বা BTech ইন কম্পিউটাৰ সায়েন্স কৰা হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব কেনেদৰে আবেদন কৰিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব সাবজেক্ট লাইনত 30 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ লৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এটা ফাৰ্মাসিউটিকেল কোম্পানীৰ পৰা ভেকেন্সি হোৱাইট মেম্পল ফাৰ্মাসিউটিকেলছ প্ৰাইভেট লিমিটেড এটা ৰেপিডলি গ্ৰোইং কোম্পানী হয় লুকিং ফৰ ডাইনামিক আৰু ডেডিকেটেড মেডিকেল ৰিপ্ৰেজেন্টেটিভ অৰ্থাৎ MRৰ ভেকেন্সি ফৰ দা ফলোইং হেডকোৱাৰ্টাৰ শিলচৰ আপোনালোকৰ শিলচৰ নগাঁও তেজপুৰ শিলচৰ নগাঁও শিৱসাগৰ গুৱাহাটী আৰু আগাৰতলা ইন্টাৰেস্ট যদি হয় নিজৰ ৰিজিউমিখন এই টিমত পঠাই দিব পাৰে কোৱালিফিকেশন কি লাগিব আমি এটা চাই লম কোৱালিফিকেশন লাগিব BSc উইথ মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ফিল্ডত আগতে কাম কৰা কন্টাক্ট নম্বৰ দি আছে 28 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব একদমে নাপাহৰিব আৰু লোকেশন একেটা লোকেশনৰ ভিতৰত কোনটো লোকেশনে চাকৰিটো কৰিব গৈছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে হেমিলটন ইণ্ডিয়াৰ পৰা ভেকেন্সি পজিশন আপোনালোকৰ হয় এসিস্টেন্ট প্ৰডাকশন অফৰোলৰ ভেকেন্সি 6 গাঁৱৰ পৰা আৰু এটো কাৰণে 2 লাখৰ পৰা 2.5 লাখ পাৰ এনাম দৰমহা এটা পাব এক্সপেৰিয়েন্স হ'ব লাগিব 2 পৰা 3 ইয়াৰ্স এটা এক্সপেৰিয়েন্স আৰু ৰিকুৱাৰমেন্ট প্ৰফিচিয়েন্সি ইন MS Excel নলেজ হ'ব লাগিব SAP ৰ ওপৰত ইন্টাৰেস্ট যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে আৰু সাবজেক্ট লাইনত লিখি দিব এসিস্টেন্ট প্ৰডাকশন বুলি যাক শৰ্টলিস্ট কৰা হয় পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব 28 সেপ্টেম্বৰত লৈ আবেদন কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে প্ৰটেক্ট ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড পলাশবাৰী কামৰূপৰ পৰা ভেকেন্সি এইকেইটা হ'ল এপ্ৰেন্টিছশ্বিপ অপৰচুনিটিজ এপ্ৰেন্টিছশ্বিপ হিচাপে কাম কৰিব লাগিব ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত এটা আছে আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিং ডিপ্লোমা কৰা এটা আছে এটো কাৰণে ডিউৰেচন হ'ব আপোনালোকৰ চাকৰিটো 1 ইয়াৰ আৰু 12000 পাৰ মান্থ কে পাব গটেখিনি শিকোৱা হ'ব আপোনালোকক সো ইন্টাৰেস্টেড হয় ইমেইল আইডি দি আছে এই দুটাৰ ভিতৰত কোনটো পোষ্টত চাকৰিটো কৰিব খোজে মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ভাৰত বেঞ্চ বৰপেটাৰ পৰা ভেকেন্সি ব্ৰাঞ্চ একাউন্টেন্ট কাম কেচিয়াৰৰ ভেকেন্সি এটো কাৰণে বিকম পাস কৰা হ'ব লাগিব আৰু 2 to 3 ইয়াৰ্স এটা
অভিজ্ঞতা হ'ব লাগিব একাউণ্টছ ফিল্ডত আগতে কাম কৰা লগতে টেলি প্ৰাইম আৰু একাউণ্টিং ছফ্টৱেৰৰ নলেজখিনি ভালেখিনি হ'ব লাগিব চ' আপুনি যদি বিকম এমকম পাছ কৰা হৈ আছে আৰু গোটেইখিনি ইনফৰমেশ্যন আছে এনেকুৱা টেলি প্ৰাইম একাউণ্টিং ছফ্টৱেৰৰ নলেজখিনি আছে তেতিয়াহ'লে 28 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাৰিব হেডিঙত আৰু ছাবজেক্ট লাইনত তাৰপিছত পঠাই দিব পাৰে পিছলৈ যদি শ্বৰ্টলিষ্টেড কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব নে ভেকেঞ্চি উষা কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ আহিছে মাল্টিপল পজিশ্যন ওপেনৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে এইটো কাৰণে গুৱাহাটী বৰপেটা ধুবুৰী তেজপুৰ আৰু ইটানগৰৰ ভেকেঞ্চি এইটো কাৰণে মিনিমাম 6 মাহৰ এটা অভিজ্ঞতা বিচৰা হৈছে সেলছ আৰু ৰিটেল সেলছত কাম কৰে আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে যাৰ অভিজ্ঞতাখিনি আছে সেলছ বা ৰিটেল সেক্টৰত আগতে কাম কৰে নিজৰ ৰিজিউমিখিনি পঠাই দিয়ক 28 ছেপ্টেম্বৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ইন্দিৰা IVF ফাৰ্টিলিটিৰ পৰা ভেকেঞ্চি যোৰহাট নগাঁও কাছাৰ শিলচৰ শোণিতপুৰ তেজপুৰ তিনিচুকীয়াৰ ভেকেঞ্চি কনচালটেণ্ট আৰু জাইনেকলজিষ্টৰ ভেকেঞ্চি এইটো কাৰণে MBBS MD MS DGO DND জাইনেকলজি কৰা হ'লে হ'ল ভেলিড ষ্টেট ৰেজিষ্ট্ৰেশ্যন ৰিকুৱাৰ্ড ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই ইমেইল আইডি দি আছে দুটা ইমেইলতে নিজৰ ৰিজিউমিখন পঠাই দিয়ক আৰু এইকেইটা লোকেশ্যনৰ ভিতৰত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খুজিছে মেনশ্যন কৰি দিব নাপাৰিব আৰু লেণ্ডলাইন নম্বৰ এটা দি আছে 9টা বজাৰ পৰা 6টা বজালৈ কণ্টেক্ট কৰিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা হাইলি ৰেপুটেড অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি একাউণ্টেণ্ট বিচৰা হৈছে বিকম পাছ কৰা হ'ব লাগিব লগতে 2 বছৰৰ পৰা 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব ইন ফাইনেলাইজেশ্যন অফ একাউণ্টছ টেক্স এবি হ'ব লাগিব আৰু GST বেংকিং MS অফিচ এইবোৰ জানিব লাগিব 8,000ৰ পৰা 25,000 দৰমহা এটা পাব ইমেইল আইডি দি আছে 6 অক্টোবৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে মুৰুগুপ্পা চলা কোম্পানীৰ পৰা ভেকেঞ্চি টেকনিকেল মেনেজাৰৰ ভেকেঞ্চি 4টা ভেকেঞ্চি আছে আৰু প্ৰডাক্টটো হ'ব আপোনালোকৰ LAP ডিপাৰ্টমেণ্ট হ'ব টেকনিকেল এইটো কাৰণে কোৱালিফিকেশ্যন BTech চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব স্যালাৰি বেছ ইন দ্য ইণ্ডাষ্ট্ৰি আৰু 2 বছৰ অভিজ্ঞতা বা ফ্ৰেছাৰ্ছ BTech চিভিল কৰা কেণ্ডিডেটবোৰ এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব অভিজ্ঞতা থাকক বা নাথাকক ফ্ৰেছাৰ্ছৰো পাৰিব এটা মেনশ্যন কৰা আছে যিহেতু আৰু ইমেইল আইডি দিয়া আছে আৰু লোকেশ্যন কিন্তু মই কৈ দিছোঁ ডিব্ৰুগড় গুৱাহাটী শিলচৰ আগৰতলা আৰু এইটো কাৰণে BTech পাছ কৰা হ'ব লাগিব BTech চিভিলত ডিগ্ৰী কৰা হ'ব লাগিব সো ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব 28 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে সুগানা ফুড প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি আৰু এইটো কাৰণে ব্ৰাঞ্চ মেনেজাৰ বিচৰা হৈছে আসাম ৰিজনৰ কাৰণে ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব 3 to 5 ইয়াৰ্ছ অভিজ্ঞতা এটা হ'ব লাগিব পল্ট্ৰি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আগতে কাম কৰা সো ইমেইল আইডি দি আছে 29 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টা চাই ভাল লাগিল ভিডিঅ'টা এটা লাইক কৰি দিব যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম আৰু ফেচবুক গ্ৰুপ আছে যদি জইন কৰা কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ মানে